নমস্কাৰ ষ্টুডেণ্টছ, আজি আমি ডিছকাছ কৰিম ক্লাছ 10ৰ কেইটামান ইম্পৰ্টেণ্ট MCQ আমাৰ এই চেনেলটোত। এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ যে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ স্কুৱেৰ অফ এন অড নাম্বাৰ। আমাক কি সুধিছে যে তলৰ কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ। এতিয়া অযুগ্ম সংখ্যাৰ যেতিয়া আমি বৰ্গ উলিয়াওঁ তেতিয়া আমি সদায় এটা অযুগ্ম সংখ্যা পাওঁ, আৰু যেতিয়া আমি যুগ্ম সংখ্যাৰ বৰ্গ উলিয়াওঁ তেতিয়া আমি সদায় কি পাওঁ, এটা যুগ্ম সংখ্যা পাওঁ। এইটো আমাৰ ইম্পৰ্টেণ্ট কনচেপ্ট। আমি এবাৰ চেক কৰি লৈছোঁ দুটা নাম্বাৰ লৈ যে আমি যদি এটা নাম্বাৰ লওঁ অযুগ্ম সংখ্যা 7, তাৰ বৰ্গ পাম আমি 7 স্কুৱেৰ মানে হ'ল 49, বা 9 স্কুৱেৰ যদি আমি চাওঁ 81। তাৰ মানে অযুগ্ম সংখ্যাৰ যদি আমি বৰ্গ উলিয়াওঁ তেতিয়া সদায় সি এটা কি সংখ্যা হ'ব, অযুগ্ম। ঠিক একেদৰে যদি আমি যুগ্ম সংখ্যাৰ যদি কি উলিয়াওঁ বৰ্গ, তেতিয়াহ'লে সি সদায় এটা কি সংখ্যা হ'ব, যুগ্ম সংখ্যা হ'ব। গতিকে আমাৰ ইয়াত ৰাইট এনচাৰ কোনটো হ'ব, এটা অযুগ্ম সংখ্যা, কাৰণ অযুগ্ম সংখ্যাৰ বৰ্গ আমাক ইয়াত লাগে। আৰু এই ক্ষেত্ৰত আমাৰ 676টো এটা যুগ্ম সংখ্যা, গতিকে ই এনচাৰ হ'ব নোৱাৰে। 256 এটা যুগ্ম সংখ্যা, ইউ এনচাৰ হ'ব নোৱাৰে। আৰু 225 এটা অযুগ্ম সংখ্যা, গতিকে আমাৰ ৰাইট এনচাৰ হ'ব 225। এটা সবচে ইম্পৰ্টেণ্ট কথা আমি ইয়াত মনত ৰাখিব লাগিব, অযুগ্মৰ যদি স্কুৱেৰ নাম্বাৰছ লাগে ডেট ইজ অযুগ্ম সংখ্যা, যদি যুগ্ম সংখ্যাৰ স্কুৱেৰ নাম্বাৰ লাগে ডেট ইজ অলছো যুগ্ম সংখ্যা। ওকে, তো আমি নেক্সট কুৱেশ্যনত গৈছোঁ। নেক্সট কুৱেশ্যন আমাক দিয়া আছে যে n-1 হোল স্কুৱেৰ আৰু n স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আমাৰ থাকিব। এতিয়া ইয়াত যদি আমি নটিচ কৰোঁ এটা পইণ্ট যে n-1 হোল স্কুৱেৰ আৰু n স্কুৱেৰ সংখ্যা দুটাৰ মাজত কিবা ডিফাৰেঞ্চেছ আছে নেকি। যে আমি এটা সংখ্যা 4 ল'লোঁ, n ইকুৱেল টু যদি 4 লওঁ তেতিয়া n-1 ইকুৱেল টু কি হ'ব, ছাপ'জ n ইকুৱেল টু 4, তেতিয়া n-1 ইকুৱেল টু হ'ব আমাৰ 3। গতিকে প্ৰথম সংখ্যাটো 3 হ'লে দ্বিতীয়টো 4, প্ৰথমটো যদি 5 হয় দ্বিতীয়টো কি হ'ব 6, প্ৰথমটো যদি n হয় দ্বিতীয়টো কি হ'ব n+1। আৰু ইহঁতৰ বৰ্গৰ মাজত থকা স্বাভাৱিক কিমান সংখ্যা থাকিব আমাৰ সেইটো সংখ্যা সুধিছে। তাৰমানে 3 স্কুৱেৰ আৰু 4 স্কুৱেৰৰ মাজত কিমানটা সংখ্যা থাকিব, 5 স্কুৱেৰ আৰু 6 স্কুৱেৰৰ মাজত কিমানটা সংখ্যা থাকিব, বা n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰৰ মাজত কিমানটা সংখ্যা থাকিব। আমাক NCERT-ত এটা ৰুল দিয়া আছে যে n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰৰ মাজত সদায় টুৱাইচ এটা সংখ্যা থাকে, অৰ্থাৎ সৰু সংখ্যাটোৰ দুগুণ থাকিব। মানে ইয়াত 3ৰ দুগুণ 6টা থাকিব, ইয়াত 5ৰ দুগুণ 10টা থাকিব, অৰ্থাৎ প্ৰথম সংখ্যাৰ দুগুণ। এতিয়া ইয়াত সৰু সংখ্যাটো কি দিয়া আছে, n-1, আৰু দ্বিতীয় সংখ্যা দিয়া আছে n, গতিকে প্ৰথম সংখ্যাটোৰ দুগুণ সংখ্যা ইয়াৰ আৰু ইয়াৰ বৰ্গৰ মাজত থাকিব। গতিকে ৰাইট এনচাৰ হ'ব আমাৰ 2 × n-1। ওকে, আমি নেক্সট কুৱেশ্যনৰ ফালে যাওঁ। কুৱেশ্যন নম্বৰ 3, ইয়াত দিয়া আছে ষ্টেণ্ডাৰ্ড ফৰ্ম অফ 0.00642। এতিয়া আমাৰ নাম্বাৰবিলাকত যদি ষ্টেণ্ডাৰ্ড ফৰ্মৰ হিচাপত চাওঁ আমি দুটা ফৰ্ম পাওঁ, এটা হ'ল তাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আৰু এটা হ'ল তাৰ কি সাধাৰণ ফৰ্ম, মানে এটা প্ৰামাণিক ৰূপ আৰু এটা কি সাধাৰণ ৰূপ, জেনেৰেল ফৰ্মেশ্যন যিটো। এতিয়া এই যিটো সংখ্যা দিয়া আছে 0.00642, এইটো তাৰ হৈছে এটা সাধাৰণ ৰূপ। এইটো কি ৰূপ, তাৰ এটা সাধাৰণ ৰূপ। আৰু আমি ইয়াক কিহত প্ৰকাশ কৰিব লাগে, এটা প্ৰামাণিক ৰূপত। প্ৰামাণিক ৰূপত নিয়াৰ লগে লগে ইয়াক কিহত প্ৰকাশ কৰিব লাগিব, 10ৰ বেজ হিচাপত প্ৰকাশ কৰিব লাগিব। নাম্বাৰটোত 10 বেজ আমি ইউজ কৰিব লাগিব। এক্সপনেনচিয়েল ফৰ্মত যদি আমি ইয়াক লৈ যাওঁ তেতিয়াহ'লে ইয়াৰ আনচাৰটো কেনেকৈ বনাম, আমি যদি এটা জেনেৰেল নাম্বাৰ লওঁ ছাপ'জ 0.42, তেতিয়া ইয়াক আমি কি গম পাওঁ যে পইণ্ট দুটাৰ আগত আছে কাৰণে ই সদায় 100ৰে ডিভাইড হ'ব 42। ওকে, এতিয়া 100ক যদি আমি পাৱাৰত বনাওঁ তেতিয়া আমাৰ কি হ'ব 10 স্কুৱেৰ, তাৰমানে 42/10 স্কুৱেৰ। চিমিলাৰলি ইয়াক যদি আমি বনাওঁ তেতিয়া ইয়াক আমি ভগ্নাংশৰ ৰূপত নিলে কি হ'ব 10⁶, কাৰণ 6টা নম্বৰত আছে আমাৰ দশমিকটো, আৰু ওপৰত থাকিব আমাৰ 642। ওকে, এতিয়া ইয়াক যদি আমি লৈ যাওঁ ওপৰত 642 ইনটু কি হ'ব আমাৰ 10⁻⁻6। এতিয়া মোষ্ট ইম্পৰ্টেণ্ট কনচেপ্টটো আমি ইয়াত ইউজ কৰিম। কি হয় সেইটো, যে যিকোনো এটা সংখ্যাৰ প্ৰামাণিক ৰূপৰ যিটো আহাৰী থাকিব, মানে প্ৰামাণিক ৰূপৰ যিটো আহাৰী সেইটো k × 10⁻m আহাৰীৰ সদায় প্ৰামাণিক ৰূপটো সদায় ইয়াত বেছ আমি 10 ইউজ কৰিম, k × 10⁻m আহাৰীৰ। এতিয়া ইয়াত k ৰ ভেলুটোৰ ওপৰত আমি ইম্পৰ্টেণ্ট এটা টপিক ইয়াত ল'ব লাগিব, যে k ৰ মানটো সদায় কি থাকিব, 1 বা 1তকৈ ডাঙৰ থাকিব, আৰু 10তকৈ কি থাকিব, সৰু থাকিব। ইয়াৰ ওপৰতো কুৱেশ্যন আহি গৈছে আগৰ এক্সামবিলাকত, যে k ৰ মান সদায় 1 বা 1তকৈ ডাঙৰ আৰু 10তকৈ সৰু, অৰ্থাৎ 1.2, 1.5, 2.6, 3.5 যিমান হয়, বা 9 পইণ্ট সামথিং, কিন্তু সি কি হ'ব নোৱাৰে, 10 হ'ব নোৱাৰে, আৰু সি 1তকৈ ডাঙৰ বা 1 হ'ব পাৰে। এতিয়া আমি যদি চাওঁ 642টো ডেফিনেটলি 10তকৈ ডাঙৰ, গতিকে ই
কেৰ ভেলুক ই স্যাটিসফাই কৰিব নোৱাৰে ইয়াক যদি আমি কেৰ ভেলু বনাব লাগে তেতিয়া আমি কি বনাব লাগিব 6.4 টো আমাৰ সুইটেবল হ'ব এটা 6.4 টো বনাম কেনেকে আমি 6.642 ক যদি 6.4 টো বনাব লাগে তেতিয়া আমি ডেফিনেটলি তাক 100 মানে 10 স্কয়াৰে ডিভাইড কৰিব লাগিব আৰু আমাৰ আগৰ পৰাই কি আছিল 10 টু দি পাৱাৰ -6 এটা আছিল এটা আমি নতুন কৰি যেটো 10 স্কয়াৰ এটা ডিভাইড কৰিছো আকৌ আমি 10 স্কয়াৰ এটা কি কৰিব লাগিব ইনটু কৰিব লাগিব এটা 10 স্কয়াৰে ডিভাইড কৰাৰ কাৰণে দুটাৰ আগত দশমিক 6.4 টো আমাৰ ইয়াত আহি গল আৰু ইয়াত 10 টু দি পাৱাৰ সেম বেস থকা কাৰণে -6 + 2 হৈ পেলা আমাৰ आंसर হল -4 তাৰ মানে আমাৰ ফাইনাল आंसर যেটো পাম 6.42 into 10 to the power -4 আমাৰ রাইট आंसर হ'ব গতিকে আমাৰ आंसर হ'ব অপচন নম্বৰ এ কারেক্ট হ'ব 6.42 into 10 to the power -4 ওকে গতিকে আমি ইয়াত ইম্পৰ্টেন্ট কনসেপ্ট খিনি ডিসকাস কৰিছো নেক্সট কোৱেশ্চনত আমাৰ কি হ'ব এতিয়া কোৱেশ্চন দিয়া আছে তলৰ কোনটো পূৰ্ণ ঘন নহয় এতিয়া আমি এটা পূৰ্ণ বৰ্গৰ ওপৰত ষ্টাডি কৰিছো প্ৰথম কোৱেশ্চনত আমি এবাৰ পূৰ্ণ ঘনৰ ওপৰত যদি চাব লাগে পূৰ্ণ ঘন সংখ্যা কোনবিলাক যে যদি এটা সংখ্যা আমি 2 লও 2 ক আমি 3 টাইমস মাল্টিপ্লাই কৰিম মানে 2 into 2 into 2 ইয়াৰ ফল কি হ'ব আমাৰ 2 into 2 যদি আমি কৰো 2 2 jar 4 আৰু 4 2 jar আমাৰ কি হ'ব 8 তাৰ মানে 8 টো এটা পূৰ্ণ ঘন সংখ্যা আৰু এটো কাৰ ঘন 2 ৰ ঘন আৰু 8 ৰ ঘনমূল কি হ'ব 2 আৰু 2 ৰ ঘন কি হ'ব 8 এইখিনি আছিল আমাৰ বেসিক কনসেপ্ট এতিয়া আমাক according to the question আমি কি আগবাঢ়িব লাগিব যে তলৰ কোনটো এটা কি নহয় পূৰ্ণ ঘন সংখ্যা নহয় এতিয়া যিকোনো এটা লাৰ্জ নাম্বাৰ চাই আমি কেনেদৰে তাক ডিটাৰমাইন কৰিম যে কি পূৰ্ণ ঘন হয় নে নহয় তাৰ কাৰণে আমি এটা ইয়াত শৰ্টকাট এটা ইউজ কৰিম যে যিবিলাক কি থাকিব পূৰ্ণ ঘন সংখ্যা থাকিব কি সংখ্যা থাকিব পূৰ্ণ ঘন তাৰ সদায় ডিজিটেল সাম যেটো থাকিব কি ডিজিটেল তাৰ যেটো ডিজিটেল সাম থাকিব ডিজিটেল সামটো হলে 1 8 বা 9 থাকিব ওকে তো এটা সবচেয়ে ইম্পৰ্টেন্ট কথা ডিজিটেল সাম কি হয় সাপোজ আমি যদি ইয়াৰ ডিজিটেল সাম উলিয়াও তেতিয়া 3 + 4 প্লাস আমি আকৌ কি লম 3 লম গুটেই কেইটা অংকৰ আমি যোগফল লম এতিয়া 343 ৰ যোগফল কি হ'ব 3 + 4 7 আৰু 7 + 3 যোগ কৰিলে 10 এতিয়া ইয়াৰ ডিজিটেল সাম যদি উলিয়াব লাগে ফাইনাল পইণ্টত আকৌ 1 + 0 আমি কৰিব লাগিব দ্যাট ইজ 1 গতিকে আমাৰ রাইট आंसर কি হ'ব ইয়াত 1 বা आंसर লব আমাৰ 1 যদি আমি 512 ৰ ডিজিটেল সাম লও তেতিয়া হলে 5 + 1 + 2 লব লাগিব আৰু ইয়াৰ आंसर কি হ'ব 5 + 1 6 6 + 2 যদি আমি লও দ্যাট ইজ 8 আৰু ইয়াৰ आंसर হ'ব আমাৰ 8 নেক্সট আমি 729 ৰ ডিজিটেল সাম 7 + 2 কৰিলে 9 আকৌ তাৰ লগত যদি 9 এড কৰো আমাৰ কি হ'ব 18 মানে 18 18 যদি সাম কমপ্লিট কৰো 1 + 8 আকৌ এটো কি হলাল 9 নেক্সট 652 আমি চেক কৰিম 6 + 5 6 + 5 + 2 6 + 5 11 + 2 মানে হল 13 ইয়াৰ যদি আকৌ সাম উলিয়াও 1 + কি হলাব 3 তাৰ মানে এটো 4 হল এতিয়া আমি ইয়াৰ টপিক কি বনাইছিলো যে যদি সংখ্যাটো কি হয় পূৰ্ণ ঘন হয় কি হয় পূৰ্ণ ঘন তেতিয়ালে তাৰ ডিজিটেল সাম যেটো ওলাব মানে অংকবোৰৰ যেটো যোগফল উলিয়াব ডিজিটেল সামটো আমি পাছৰ হায়াৰ লেভেল এক্সাম্পলকৰ বিলাকতো আমি শৰ্টকাট হিচাপে ইউজ কৰিম গতিকে আমি এতিয়াৰ পৰা মনত ৰাখি যোৱাটো বেটাৰ যে ডিজিটেল সাম যি ওলাব সেইটো হলে 1 8 নাইবা 9 ওলাবই লাগিব এটা 343 ডিজিটেল সাম ওলাইছে 1 গতিকে ই এটা পূৰ্ণ ঘন হয় 512 মানে 512 ৰ ডিজিটেল সাম ওলাইছে আমাৰ 8 গতিকে ইউ এটা পূৰ্ণ ঘন হয় যেটো আমি ইয়াত নাম্বাৰ কিটা পাইছো আৰু 729 ৰ ডিজিটেল সাম কিমান ওলাইছে 9 গতিকে এইটো এটা কি হ'ব আমাৰ পূৰ্ণ ঘন হয় আমাক কিন্তু কোৱেশ্চনত নহয়টোহে খুদিছে গতিকে নহয়টো আমাৰ কোনটো হ'ব 652 যেটো आंसर আছে যাৰ নেকি ডিজিটেল সাম 4 ওলাইছে যেটো নেকি আমাৰ পূৰ্ণ ঘনৰ ডিজিটেল সামৰ কনসেপ্টটো স্যাটিসফাই নকৰে সেইটোই আমাৰ কি হ'ব কোৱেশ্চনটোৰ বাবে ৰাইট आंसर হ'ব কাৰণ আমাক কোৱেশ্চনত কি নালাগে পূৰ্ণ ঘন সংখ্যাটো নালাগে গতিকে আমাৰ ৰাইট आंसर হ'ব আমাৰ 652 ওকে তো আমাৰ ফাইনাল आंसर হ'ব 652 অপচন নম্বৰ ডি কারেক্ট আমি এটা নেক্সট কোৱেশ্চনত গৈছো কোৱেশ্চন দি আছে যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে লসাগু n, n + 1 যদি n এটা স্বাভাৱিক সংখ্যা হয় তেতিয়া n আৰু তাৰ পৰৱৰ্তী স্বাভাৱিক সংখ্যা অৰ্থাৎ n + 1 ৰ লসাগু কিমান ওলাব অৰ্থাৎ যদি এটা স্বাভাৱিক সংখ্যা আমি n ক 2 বুলি ধৰো তাৰ পৰৱৰ্তী সংখ্যা n + 1 মানে কি হ'ব 3 এইজোৰ সংখ্যা
যদি এনেদাৰ এটা সংখ্যা আমি 5 লওঁ তাৰ পৰৱৰ্তী সংখ্যা কি ওলাব 6 অৰ্থাৎ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা আমি এটা ইম্পৰ্টেন্ট নোটছ ইয়াত বনাব লাগিব যে যদি ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যদি আমি কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে তেতিয়া সদায় ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গমূল বৰ্গমূল নহয় লসাগু ক্ৰমিক স্বাভাৱিক সংখ্যাৰ লসাগু সদায় সিহঁতৰ কি হয় পূৰণফল হয় অৰ্থাৎ 2 আৰু 3 ৰ লসাগু 2 3 গুণ কি ওলাব 6 5 আৰু 6 ৰ লসাগু 5 6 গুণ কিমান ওলাব 30 8 আৰু 9 ৰ লসাগু সদায় 8 9 গুণ কিমান 72 ওলাব যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ লসাগু সদায় সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ n আৰু n+1 ৰ যদি আমি লসাগু লাগে সংখ্যা দুটাৰ পূৰণফল and that is answer C n into n+1 আমাৰ correct answer okay তো option C would be correct আমি next questionত যাম যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 25 whole to the power twice n আৰু 9 to the power twice n বিভাজ্য হ'ব এইটোৰ কাৰণে আমি বেছি এলাবোৰেশন নলও ডাইৰেক্ট আমি এটা কনসেপ্ট ট্ৰিক এটা ইউজ কৰি আমি কোৱেশ্চনটো ফৰ্ম কৰিম মানে আনসাৰটো আমি উলিয়াম যে 25 to the power twice n minus 9 to the power twice n এটা এই সংখ্যাবোৰ সদায় কোনবিলাক নাম্বাৰৰে ডিভাইড হ'ব হেতুৰ কাৰণে আমি ইম্পৰ্টেন্ট কনসেপ্ট যদি এটা নাম্বাৰ a to the power twice n হয় আৰু এটা নাম্বাৰ b to the power twice n হয় তেতিয়া এই সংখ্যাটো সদায় ডিভিজিবল হ'ব a plus b আৰু a minus b ৰে ওকে তো a plus b আৰু a minus b ৰে সংখ্যাটো সদায় হৰণ যায় তো a plus b উলিয়ালে 25 আৰু 9 যদি আমি যোগ কৰো 34 পাম আৰু 25 ৰ পৰা যদি আমি 9 বিয়োগ কৰো তেতিয়া আমি 16 পাম গতিকে 25 to the power twice n আৰু 9 to the power twice n এই যি দুটা সংখ্যাৰ বিয়োগফল যেটো থাকিব ডিফাৰেন্স যেটো থাকিব সেই সংখ্যাটোক সদায় ইহত দুটাৰ যোগফল 34 আৰু এই সংখ্যা দুটাৰ বিয়োগফল 16 এৰে সদায় কি হ'ব বিভাজ্য হ'ব গতিকে আমাৰ ৰাইট আনসাৰ হ'ব 34 আৰু 16 দুইটাৰ ওকে এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন ডেফিনেটলি আমাৰ এক্সামত আহিব গতিকে আমি এই যেটো সিস্টেম আমি এপ্লাই কৰিছো এইটো ফৰ্মতে আমি সলভ কৰিব লাগিব ওকে আমি নেক্সট কোৱেশ্চনত গৈছো কি দিয়া আছে 56 by 2 to the power 4 56 by 2 to the power 4 into 5 to the power 2 দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা প্ৰথমে আমি বুজিলো যে আমাক যেটো কোৱেশ্চন আছে এটা কি ক'ব বিচাৰে যে যদি আমি ইয়াত টাৰ্মিনেট বুলি কও মানে পৰিসমাপ্ত যিবিলাক দশমিক বিস্তৃতি আছে যেনে 0.12 ওকে 0.12 ইয়াৰ এইটো এটা কি হয় পৰিসমাপ্তি ঘটিছে ইয়াৰ কিয় কাৰণ ডেসিমেলটো শেষ হৈছে বা 0.413 ডেফিনেটলি এইটো এটা আমাৰ শেষ হৈছে দশমিক বিস্তৃতি ইয়াত তো এই সংখ্যাবিলাক আমি কি বুলি কও পৰিসমাপ্ত বুলি কও এতিয়া এই সংখ্যাটো কেইটা দশমিক স্থানৰ পিছত পৰিসমাপ্তি ঘটিছে 1 2 3টা এই সংখ্যাটো 1 2 দুটা বা 0.415 এই সংখ্যাটো কেইটাৰ পিছত পৰিসমাপ্তি ঘটিছে তিনিটা অংকৰ পিছত বা তিনিটা সংখ্যাৰ পিছত ইয়াৰ কি ঘটিছে পৰিসমাপ্তি ঘটিছে এতিয়া আমাক কোৱেশ্চনটো সুধিছে যে 56 by 2 to the power 4 into 5 square যেটো সংখ্যা আছে এই সংখ্যাটোক যদি আমি এনেকুৱাকে ডেসিমেলত লৈ যাও দশমিক কিমানটা সংখ্যাৰ আগত থাকিব বা দশমিকৰ পিছত কিমানটা সংখ্যা থাকিব এটো আমি উলিয়াব লাগে এতিয়া ইয়াৰ কাৰণে আমি চাও 0.12 ৰ যদি আমি ভগ্নাংশৰ মান চাও তেতিয়া ডেফিনেটলি ইয়াক 1 ৰে হৰণ কৰিব 12 ওকে নেক্সট কনসেপ্টত 413 হৰণ হৈ আছে 1000 ৰে 1000 আৰু ইয়াত হৈ আছে আমাৰ 415 হৰণ হৈ আছে 415 হৰণ হৈ আছে আমাৰ কিমান 1000 ৰে ওকে এতিয়া এই সংখ্যা কিটা যদি মই পাৱাৰত নিউ ইয়াক ডিভাইড হৈছে 10 স্কয়াৰ ইয়াক ডিভাইড হৈছে 10 কিউব আৰু সিমিলাৰলি ইয়াক আমাৰ ডিভাইড হৈছে 10 কিউব 1000 ৰে যেটো অৰ্থাৎ সদায় পৰিসমাপ্তি দশমিক স্থান যিবিলাক থাকিব তাৰ বেস সদায় কি হ'ব লাগিব 10 হ'ব লাগিব তাৰ যেটো যদি আমি তাৰ এক্সপোনেনশিয়াল অৰ্থাৎ যদি আমি এটা সূচকীয় ৰূপত নিউ তেতিয়া তাৰ বেসত সদায় কি থাকিব ডেফিনেটলি 10 থাকিব বা 10 নাথাকিলেও ইয়াৰ এটা ইম্পৰ্টেন্ট কনসেপ্ট 2 আৰু 5 ৰ কি থাকিব হেতু এটা গুণফল হিচাপে থাকিব ইয়াকে আমাৰ এনসিআৰটিত কি বুলি কৈছে যিকোনো এটা পৰিসমাপ্তি হোৱা দশমিক বিস্তৃতিৰ বাবে যেটো ভগ্নাংশ থাকিব তাৰ যেটো হৰ থাকিব হৰটো সদায় কি হ'ব 2 to the power m into 5 to the power n আহিল যত n দুটা অখণ্ড সংখ্যা
ইম্পৰ্টেণ্ট কনচেপ্ট পৰিসমাপ্তি হোৱা স্থানত হৰৰ মান সদায় 2 আৰু 5 কি থাকিব লাগিব গুণফল তাত বাহিৰে যদি বেলেগ সংখ্যা থাকে তেতিয়া সি পৰিসমাপ্তি ঘটিব তাৰ নোৱাৰে ওকে তো এতিয়া আমি ইয়াত কনসেপ্টটো কি চাম যে 2 আৰু 5 যদি আমি 10 ৰ বেছত বনাব লাগে তেতিয়া হলে আমাক 5 ৰ পাৱাৰ আৰু দুটা লাগিব কাৰণ তেতিয়া 5 ৰ পাৱাৰ 2 আৰু 2 মিলাই পেলাই কি হ'ব আমাৰ 5 ৰ পাৱাৰ 4 হ'ব ইয়াত অলৰেডি 2 ৰ পাৱাৰ 4 আছে এটা মিলিব এটা যেহেতু আমি 5 স্কয়াৰটো নতুনকৈ ইনটু কৰিছো ইয়াতো আমি এটা 5 স্কয়াৰ ইনটু কৰিব লাগিব কৰিলে আমাৰ কি হ'ব 56 ৰ লগত 25 আমি ইনটু কৰিব লাগিব আৰু তলত 2 ৰ পাৱাৰ 4 হ'ল আৰু 5 ৰ পাৱাৰ আমাৰ কি হৈ গ'ল 4 হৈ গ'ল এটা ইয়াৰ আনসাৰটো আমাৰ কি ওলাব যে 2 টু দি পাৱাৰ 4 আৰু 5 টু দি পাৱাৰ 4 পাৱাৰ যেহেতু সেম হৈ গ'ল দুটা ইনটু হ'ব আমাৰ ইনটু কৰিলে 10 টু দি পাৱাৰ কি হ'ল 4 আৰু ওপৰত কি হ'ল 25 আৰু 6 পূৰণ কৰিলে আমাৰ কি হয় আমি দুটাক ইনটু কৰি লৈছো 56 into 25 25 যদি 6 ইনটু কৰো 150 হ'ব আমাৰ 15 কেৰিড মানে হাতে গ'ল আৰু 25 5 125 15 দিলে 140 গতিকে আমাৰ 1400 হ'ব আমাৰ ইয়াৰ আনসাৰ এতিয়া 10 ৰ পাৱাৰ 4 হোৱা মানে কি 10 ৰ পাৱাৰ 2 থাকিলে কি দুটাৰ আগত দশমিক 3 থাকিলে কি তিনটাৰ আগত আৰু 4 থাকিলে চাৰিটাৰ আগত মানে পইণ্ট থাকিব আমাৰ ইয়াৰ আগত এতিয়া আমি জানো পইণ্টৰ পিছত শেষৰ 0 বিলাকৰ কাম নাই গতিকে দশমিক বিস্তৃতি কেইটালৈকে আছে আমাৰ দুটালৈকে গতিকে পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা কিমান হ'ব আমাৰ ৰাইট আনসাৰ 2 আমি আশা কৰো গোটেই কোৱেশ্চনটো আমাৰ ষ্টুডেন্টছ খিনিয়ে বুজি পাব যে 10 ৰ পাৱাৰটো আমি মিলাব লাগিব প্ৰথম মিলাবৰ কাৰণে কেতিয়াবা 5 ইনটু কৰিব লাগিব পাৱাৰ মিলাই কেতিয়াবা 2 ইনটু কৰিব লাগিব ওকে আৰু তাৰ পিছত টোটাল 10 ৰ পাৱাৰ যিমান থাকিব তাৰ বেচিছত গৈ পেলাই আমি কি উলিয়াম পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা আমি উলিয়াম আমাৰ ভিডিওটো পজ কৰি আকৌ ৰিভাৰ্স কৰি আমি চাব পাৰিম পাছত যদি আমি ইচ্ছা কৰো কনসেপ্টটো যদি বুজাত অসুবিধা হয় ওকে তো ইয়াৰ আমাৰ ৰাইট আনসাৰ পালো আমি 2 এটা আমাৰ নেক্সট কোৱেশ্চনত যাম নেক্সট কোৱেশ্চনত কি দিয়া আছে যে n স্কয়াৰ প্লাস n ইজ ডিভিজিবল বাই 2 মানে যিকোনো স্বাভাৱিক সংখ্যা বা প্ৰত্যেক স্বাভাৱিক সংখ্যা n ৰ বাবে n স্কয়াৰ প্লাস n যেটো সংখ্যা আছে এই সংখ্যাটো 2 ৰে আমাৰ ডিভাইড হ'ব এতিয়া আমি কেনেদৰে গম পাম n স্কয়াৰ প্লাস n 2 ৰে ডিভাইড হয় না নহয় তাৰ কাৰণে আমি কি কৰিম লিখি ললো যে n স্কয়াৰ প্লাস আমাৰ n লাগে ওকে তো n স্কয়াৰ প্লাস n ইয়াক যদি মই কমন লও n ইনটু কি হ'ব n প্লাস 1 লগে লগে আমি ইয়াত এটা কনসেপ্ট এপ্লাই কৰিম যে n যদি এটা সংখ্যা 4 হয় তেন্তে আনটো সংখ্যা কি হ'ব 5 অৰ্থাৎ দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল 4 5 গুণ 20 সদায় এটা কি সংখ্যা হয় যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যাবিলাক সদায় কি হয় ডিভিজিবল বাই 2 হয় আমি ইয়াত এটা কথা গম পালো যে যদি n স্কয়াৰ প্লাস n ক যদি আমি এক্সপান্ড কৰো তেতিয়া দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল পাও আৰু দুটা ক্ৰমিক সংখ্যা বুলি কতে 7 আৰু 8 হ'ব পাৰে 7 আৰু 8 9 আৰু কি হ'ব পাৰে 10 15 আৰু কি হ'ব পাৰে 16 13 আৰু কি হ'ব পাৰে 14 এই গোটেই সংখ্যাবিলাকৰ যদি আমি চাও যেটো আমাৰ কি থাকিব ইয়াত পূৰণফল থাকিব সেই পূৰণফলটো এটা কি সংখ্যা যুগ্ম সংখ্যা আমি ইয়াত গম পালো যুগ্ম সংখ্যা বুলি ইয়াতো গম পাম 7 গুণ 56 9 10 গুণ 90 গতিকে যুগ্ম সংখ্যাবিলাক সদায় 2 ৰে ডিভাইড হ'ব গতিকে অপচন 1 তোমাৰ সঁচা নেক্সট প্ৰডাক্ট অফ টু কনজিকিউটিভ যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গুণফল এটা যুগ্ম সংখ্যা আমি এইটো ষ্টাডি কৰি লগে লগে 2 ৰে ডিভাইড হলে কি যুগ্ম সংখ্যা হ'বই লাগিব তো ইয়াত দুটা অপচনে আমাৰ কাৰেক্ট গতিকে 1 ও সঁচা আৰু 2 সঁচা গতিকে অপচন বি হ'ব আমাৰ কাৰেক্ট আনসাৰ দুটা স্বাভাৱিক সংখ্যাৰ ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গুণফল এটা যুগ্ম সংখ্যা আৰু n স্কয়াৰ প্লাস n ৰ যেটো আহৰি আছে তাক যদি আমি এক্সপান্ড কৰো দুটা ক্ৰমিক সংখ্যাৰে পূৰণফল পাও হিউ খৰাই 2 ৰে বিভাজ্য বা যুগ্ম সংখ্যা হ'ব ওকে আমি নেক্সট কোৱেশ্চনত গৈছো কোৱেশ্চন নম্বৰ 8 এতিয়া এইখিনি আমাৰ এলজেব্ৰাৰ কোৱেশ্চন দিয়া আছে যে যদি px x স্কয়াৰ মাইনাস ax মাইনাস b দ্বিঘাত বহুপদটোৰ পূৰ্ণ দুটাক কি বুলি কৈছে আলফা আৰু বিটা হয় তেন্তে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ মান আমাৰ কি হ'ব সুধিছে এতিয়া যদি p প্লাস px এটা আমাক বহুপদ দিয়া আছে তাত দিয়া আছে আমাৰ x স্কয়াৰ মাইনাস ax মাইনাস b এতিয়া ইয়াত শূন্য দুটা দিয়া আছে আলফা আৰু বিটা তেতিয়ালে আলফা স্কয়াৰ আৰু বিটা স্কয়াৰৰ মান খুজিছে এটা আলফা স্কয়াৰ আৰু বিটা স্কয়াৰক যদি বেসিক্যালি চাও আমি এই বহুপদ দুটাত আমি কি জানো এটা আমি চেষ্টা কৰিলে উলিয়াব পাৰিম ইয়াত আলফা প্লাস বিটা আৰু এটা আমি উলিয়াব পাৰিম ইয়াত আলফা ইনটু বিটা এতিয়া তাৰ পৰা আমি কেনেদৰে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰটো ফাইন্ড আউট কৰিম আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ এক প্ৰকাৰ আমাৰ a স্কয়াৰ প্লাস b স্কয়াৰ হৈ আছে আমি যদি চাও
যে আলফা প্লাস বিটা হোল স্কোয়ার মানে এ প্লাস বি হোল স্কোয়ার যদি আমি ফৰ্মুলাটো এক্সপান্ড কৰোঁ তেতিয়া আমি পাম এ স্কোয়ার প্লাস বি স্কোয়ার প্লাস টুৱাইস এ বি অর্থাৎ টুৱাইস আলফা বিটা এটা আমাক লাগে কাৰ ভ্যালু আলফা স্কোয়ার প্লাস বিটা স্কোয়ার তাক উলিয়াব লাগিলে আমাৰ কি হ'ব আলফা প্লাস বিটা হোল স্কোয়ার এই পোর্শনটো যদি মই পার কৰি আনো তেতিয়া মাইনাস কি হ'ব আমাৰ টুৱাইস আলফা বিটা ক্লিয়ার গতিকে আমাক যদি আমি আলফা স্কোয়ার প্লাস বিটা স্কোয়াৰৰ মান উলিয়াব লাগে দেন আলফা প্লাস বিটা হোল স্কোয়ার আৰু টুৱাইস আলফা বিটাৰ যদি আমি মাইনাস ফর্মটো উলিয়াই দিও এনসারটো উলিয়াই তেতিয়া আমাৰ ওলাই যাব আমি ইয়াৰ পৰা এটো ডিৰাইভ কৰিলো আলফা প্লাস বিটা মানে কি সংখ্যা এটা শূন্য দুটাৰ যোগফল বহুপদৰ শূন্য দুটাৰ যোগফল মানে হল আলফা প্লাস বিটা মানে মাইনাস বি বাই এ হোল স্কোয়ার আৰু পূৰণফল সদায় 2 ইনটু সি বাই এ এতিয়া ইয়াত যদি আমি চাও বিৰ সলনি কি আছে ইয়াত আছিল আমাৰ এ তাৰ পিছত আমাৰ এইটো হ'ব আমাৰ বি আৰু এইটো হ'ব আমাৰ সি ওকে এতিয়া আমাৰ বিৰ ভ্যালু কিমান আছে মাইনাস এ গতিকে মাইনাস বিৰ ভ্যালু আমাৰ কি হ'ব এ আৰু এৰ ভ্যালু কি দি আছে একো নাই মানে এতে 1 গতিকে আমাক এইখিনি নহলে হ'ব এতিয়া ওকে তো আমি ইয়াত কি লম এতিয়া এ স্কয়ার মাইনাস 2 ইনটু এর ভ্যালু যেহেতু নাই গতিকে আমি পুট কৰিব নালাগে 1 পুট নকৰিলে হ'ব সি কিমান দি আছে মাইনাস বি এটা আমাক লাগিব স্কয়ার আমাক ইয়াত নালাগে তো এ স্কয়ার মাইনাস 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 মিলি হ'ব প্লাস আৰু 2 ইনটু বি মানে 2b গতিকে আমাৰ যে ৰাইট আনসার ইয়াত ওলাব সেইটো আমাৰ a স্কয়ার প্লাস 2b আৰু a স্কয়ার প্লাস 2b যেটো আমাৰ আনসার দিয়া আছে সেইটো আমাৰ অপশন বি ইজ কারেক্ট a স্কয়ার প্লাস 2b ওকে যেটো নেকি আমাৰ আলফা স্কয়ার প্লাস বিটা স্কয়াৰৰ মান আমি নেক্সট কোৱেশ্চনত গৈছো এবাৰ লাষ্ট কোৱেশ্চন আমাৰ আজি পাৰ্ট 1ৰ তলৰ কোনটো এটা বহুপদ আমাক খুদিছে এতিয়া তলৰ কোনটো বহুপদ আমি এটা কথা মনত ৰাখিব লাগে যে যিবিলাক বহুপদ হয় বহুপদৰ ক্ষেত্ৰত এটা ৰুল আছে আমাৰ যে যেটো আমাৰ কি থাকিব চলক থাকিব ওকে চলকৰ যেটো ঘাত থাকিব ঘাতটো সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব কি সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা তাৰ মানে ঘাতটো কোনো দিনে x টু দি পাৱাৰ -2 নেগেটিভ ভ্যালু থাকিব নোৱাৰে x টু দি পাৱাৰ হাফ বা 1/4 ভগ্নাংশ থাকিব নোৱাৰে কাৰণ এবিলাক পূৰ্ণ সংখ্যা নহয় আৰু √x কিয় কাৰণ √, থাকিলে তাৰ পাৱাৰ সদায় কি হৈ যায় হাফ হৈ যায় গতিকে এনেবোৰ পাৱাৰ আমাৰ সদায় কোনো দিনে বহুপদৰ ক্ষেত্ৰত চলকৰ হিচাপত চলকৰ ঘাত হিচাপে থাকিব নোৱাৰে এটা ইয়াত x √x আছে √x মানে কি হয় x ৰ পাৱাৰ হাফ তাৰ মানে ই বহুপদ হ'ব নোৱাৰে কাৰণ ই পূৰ্ণ সংখ্যা নহয় নেক্সট x স্কয়ার প্লাস 3x প্লাস 4 ইয়াত x ৰ পাৱাৰ 2 ইয়াত x ৰ পাৱাৰ 1 দুটাই একোটা পূৰ্ণ সংখ্যা গতিকে ৰাইট আনসার আমাৰ কি হ'ব x স্কয়ার প্লাস 3x প্লাস 4 নেক্সট 1/x কি হ'ব নোৱাৰে যদি আমি চাও 1/x যদি আমি চাও ইয়াৰ পৰা 1/x ৰ আমি কথা পাতিছো মাজত 1/x থাকিলে ইয়াৰ পাৱাৰ সদায় x টু দি পাৱাৰ -1 হয় গতিকে আমি তলত কোনো দিনে বা হৰৰ ফৰ্মত x ৰাখিব নোৱাৰো সিমিলাৰলি ইয়াতো x স্কয়াৰ আছে আমাৰ যেহেতু তলত x থাকিব নোৱাৰে বা হৰত x থাকিব নোৱাৰে বা চলক থাকিব নোৱাৰে গতিকে এইটো বহুপদ নহয় এইটো বহুপদ নহয় আমাৰ ৰাইট আনসার হ'ব অপশন বি কোৱেশ্চন নম্বৰ 10 ৰ ৰাইট আনসার অপশন বি এটো এটা বহুপদ x স্কয়ার প্লাস 3x প্লাস 4 এতিয়া আমি আমাৰ আজিৰ ভিডিওত পাৰ্ট 1ত আমি 10 মোস্ট ইম্পৰ্টেন্ট ম্যাথমেটিক্সৰ কোৱেশ্চন ডিসকাস কৰিলো আৰু ইয়াৰ পিছত পাৰ্ট 2 3 আমি কন্টিনিউ কৰিব ট্ৰাই কৰিম আৰু তাৰ এই পিছৰ ভিডিও বিলাকত আমি আৰু হায়াৰ লেভেল কোৱেশ্চন বা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বিলাক আমি ডিসকাস কৰি যাম ইয়াৰ যদি কিবা কোৱাৰিজ থাকে আমাৰ লগত কমেন্ট সেকশনত ডিসকাস কৰিব পাৰে তাৰ ওপৰত আমি এটা প্ৰপাৰ সলিউশন আমি কি কৰিব পাৰিম আগবঢ়াব পাৰিম তো ধন্যবাদ আমাৰ টাইটেনিয়ামৰ ভিডিও বিলাক চাব আৰু ভিডিও বিলাক চাই যদি ইয়াৰ ভিডিও বিলাক ভাল লাগে বা উপকৃত হয় ডেফিনেটলি আমাৰ চেনেলটো ভিডিও বিলাক শেয়াৰ কৰি দিব আৰু চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ